লৈছো এক গুৰুত্বপূৰ্ণ খবৰ কাইলৈ বৰখাপাৰা ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছ আৰু পাঞ্জাব কিংছৰ মেচৰ পূৰ্বে বৰখাপাৰা ষ্টেডিয়ামত এছএ আৰক্ষী প্ৰশাসনৰ সংবাদমেল দুটা দিনৰ বাবে বিশেষ পথ নিৰ্দেশনা গুৱাহাটী মহানগৰীত ৰাষ্ট্ৰীয় ঘাইপথত সামগ্ৰী কঢ়িওৱা বাহন চলাচলত নিষেধাজ্ঞা 15 আৰু 19 মেৰ বিয়লি 3 বজাৰ পৰা নিশা 12 বজালৈকে এই নিষেধাজ্ঞা জাৰি এই সন্দৰ্ভত জনাই যাম বিতং তথ্য কাইলৈ বৰখাপাৰা ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছ আৰু পাঞ্জাব কিংছৰ মেচৰ পূৰ্বে বৰখাপাৰা ষ্টেডিয়ামত এছএ আৰু আৰক্ষী প্ৰশাসনৰ সংবাদমেল দুটা দিনৰ বাবে বিশেষ পথ নিৰ্দেশনা গুৱাহাটী মহানগৰীত ৰাষ্ট্ৰীয় ঘাইপথত সামগ্ৰী কঢ়িওৱা বাহন চলাচলত নিষেধাজ্ঞা 15 আৰু 19 মেৰ বিয়লি 3 বজাৰ পৰা নিশা 12 বজালৈ এই নিষেধাজ্ঞা জাৰি আৰু আমি জনাই গৈছো যেহেতু বুধবাৰে বৰখাপাৰা ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছ আৰু পাঞ্জাব কিংছৰ মেচ অনুষ্ঠিত হ'ব আৰু তাৰ পূৰ্বে আসলতে বৰখাপাৰা ষ্টেডিয়ামত এছএ আৰু আৰক্ষী প্ৰশাসনৰ সংবাদমেল অনুষ্ঠিত হৈছিল দুটা দিনৰ বাবে বিশেষ পথ নিৰ্দেশনা জাৰি কৰিছে গুৱাহাটী মহানগৰীত ৰাষ্ট্ৰীয় ঘাইপথত সামগ্ৰী কঢ়িওৱা বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে 15 আৰু 19 মেৰ বিয়লি 3 বজাৰ পৰা নিশা 12 বজালৈ এই নিষেধাজ্ঞা জাৰি কৰিছে বুধবাৰ আৰু 19 মেত আৰ্যনগৰৰ পৰা লখৰা চাৰিআলিলৈ হ'ব অন ৱে খেলৰ দিনা বৰখাপাৰা তিনিআলিৰ পৰা ধীৰেনপাৰা তিনিআলিলৈ পথটো হ'ব ওৱান ৱে 3 নম্বৰ গেটৰ দৰ্শকে আৰজি বৰুৱা পথেৰে সোমাব লাগিব আৰু লগতে 4 নম্বৰ গেটৰ দৰ্শকে ৰোলিং মিল ৰোডেৰে সোমাব পাৰিব আৰু আনহাতে 5 নম্বৰ গেটৰ দৰ্শকে ভূপেন হাজৰিকা পথেৰে সোমাব পাৰিব বৰখাপাৰা ষ্টেডিয়ামত এছএ আৰু আৰক্ষী প্ৰশাসনৰ সংবাদমেল যোগে এই নিৰ্দেশনা জাৰি কৰিছে যেহেতুকৈ গুৱাহাটীত দুখনকৈ মেচ অনুষ্ঠিত হ'ব আৰু সেই ক্ষেত্ৰত পথ নিৰ্দেশনা জাৰি কৰিছে 15 আৰু 19 মেৰ বিয়লি 3 বজাৰ পৰা নিশা 12 বজালৈ এই নিষেধাজ্ঞা জাৰি কৰিছে যে বুধবাৰ আৰু 19 মেত আৰ্যনগৰৰ পৰা লখৰা চাৰিআলিলৈ ওৱান ৱে হ'ব আৰু খেলৰ দিনা বৰখাপাৰা তিনিআলিৰ পৰা ধীৰেনপাৰা তিনিআলিলৈ পথটো হ'ব ওৱান ৱে 3 নম্বৰ গেটৰ দৰ্শকে আৰজি বৰুৱা 4 নম্বৰ গেটৰ দৰ্শকে ৰোলিং মিল ৰোডেৰে সোমাব পাৰিব আৰু আনহাতে 5 নম্বৰ গেটৰ যি দৰ্শক তেওঁলোকে ভূপেন হাজৰিকা পথেৰে সোমাব পাৰিব আৰু যেহেতুকে বুধবাৰে বৰখাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ঘৰুৱা দল ৰাজস্থান ৰয়েলছ আৰু পাঞ্জাব কিংছৰ খেল আৰু সেই হেতুকে আচলতে অসম তথা গুৱাহাটীৰ বাবে গুৱাহাটীৰ যি ক্ৰিকেট অনুৰাগীসকলৰ বাবে এক প্ৰকাৰৰ সুখবৰ যেহেতুকৈ বৰখাপাৰা ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছ আৰু পাঞ্জাব কিংছৰ মেচ অনুষ্ঠিত হ'ব আৰু এই আইপিএল মেচক লৈ 15 আৰু 19 মেত বিশেষ পথ নিৰ্দেশনা কৰিছে 15 আৰু 19 মেৰ বিয়লি 3 বজাৰ পৰা 12 বজালৈ এই নিষেধাজ্ঞা জাৰি বুধবাৰে 19 মেত আৰ্যনগৰৰ পৰা লখৰা চাৰিআলিলৈ ওৱান ৱে আৰু লগতে খেলৰ দিনা বৰখাপাৰা তিনিআলিৰ পৰা ধীৰেনপাৰা তিনিআলিলৈ ওৱান ৱে হ'ব আৰু 3 নম্বৰ গেটৰ দৰ্শকে আৰজি বৰুৱা 4 নম্বৰ গেটৰ দৰ্শক ৰোলিং মিল ৰোড আৰু 5 নম্বৰ গেটৰ দৰ্শকসকলে ভূপেন হাজৰিকা পথেৰে সোমাব পাৰিব আৰু এই ক্ষেত্ৰত আচলতে সংবাদমেল যোগে আৰক্ষী প্ৰশাসনৰ সংবাদমেল যোগে আচলতে এই নিৰ্দেশনা জাৰি কৰিছে আৰু যেহেতু এক প্ৰকাৰৰ ক্ৰিকেট অনুৰাগীৰ বাবে আচলতে সুখবৰ বুধবাৰে অনুষ্ঠিত হ'ব বৰখাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ঘৰুৱা দল ৰাজস্থান ৰয়েলছ আৰু পাঞ্জাব কিংছৰ খেল আৰু এই দুইখন খেল আচলতে চাবৰ বাবে অতি আগ্ৰহী হৈ আছে অনুৰাগীসকল আৰু সেই হেতুকে আচলতে বৰ্তমান নিষেধাজ্ঞা আচলতে জাৰি কৰিছে বাহন চলাচলত ৰাষ্ট্ৰীয় ঘাইপথত সামগ্ৰী কঢ়িওৱা বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে আৰু দুটা দিনৰ বাবে বিশেষ পথ নিৰ্দেশনা জাৰি কৰিছে গুৱাহাটী মহানগৰীত